হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বহু দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুদিন নহয় আচলতে কিছুদিনৰ পৰা এই ভিডিঅ'কেইটা আপোনালোকে চাগে ভাইৰেল হোৱা দেখা পাই আছে। একেখন ফটো বহুত বেছি ধুনীয়া লোকেশ্যনটো নহয়নে বাৰু? গতিকে এই ঠাইডোখৰনো ক'ত আছে, মই আজি আপোনালোকক তাতেই লৈ যাম বুলি ভাবিছোঁ। বহুতেই কমেণ্ট কৰি সুধি আছিলে যে এই ঠাইডোখৰ ক'ত আছে, ইমান বেছি ধুনীয়া। মাত্ৰ কিছুদিনৰ আগতে এই ঠাইডোখৰ উদ্বোধন কৰা হৈছে আৰু ইমান বেছি ধুনীয়া, ইমান বেছি শান্তি পৰিৱেশ। সঁচাকৈ এই ঠাইডোখৰ বহুত বেছি ভাল লাগিলে গৈ, গতিকে ভাবিলোঁ আপোনালোককো আজি সেই ঠাইডোখৰলৈকে লৈ যাওঁ। এই ঠাইডোখৰ ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে গাতে লাগি আছে। পোনপ্ৰথমতে আমি গৈয়েই টিকেট কাটি ল'লোঁ এজনৰ 50 টকাকৈ, আৰু তাৰপিছত দুয়োজনীয়ে সোমাই গ'লোঁ ভিতৰলৈকে। আৰু সোমায়েই এনেকুৱা এটা ধুনীয়া পৰিৱেশ দেখি সঁচাকৈ মনটো বহুত বেছি ভাল লাগি গ'ল। ইমান বেছি শান্তিময় পৰিৱেশ। ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ একেবাৰে ওচৰতে লাগি থকা কাৰণে ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পাইছে। ওচৰতে ব্ৰহ্মপুত্ৰ নদীৰ পানী, এফালে বতাহ, আৰু উমানন্দ মন্দিৰটো ইয়াৰ পৰা ইমান বেছি ধুনীয়াকৈ দেখি থাকে একেবাৰে ওচৰতে। সেইকাৰণে সঁচাকৈ এই ঠাইডোখৰ সৌন্দৰ্যটো বহুত বেছি ধুনীয়া আৰু বহুত বেছি ভাল লাগে। আপোনালোকেও যাব পাৰে। আৰু ইয়াতে ধুনীয়াকৈ চিৰি বনাই থৈ দিয়াই আছে, একেবাৰে তললৈকে নামি যাব পাৰে। ভালদৰে ফেমিলি ফ্ৰেণ্ডছৰ লগত আহি টাইম স্পেণ্ড কৰিব পাৰে। বহুত বেছি ভাল লাগিলে এই ঠাইডোখৰ। আপোনালোকেও আহিব আৰু চাব। এইফালে আপোনালোকে দেখিয়ে পাই আছে, আৰু ইয়াৰ পৰা গোটেইখন বহুত ধুনীয়াকৈ দেখা পায়। ৰ'পৱে ওপৰেৰে অহা যোৱা কৰি থাকে ৰ'পৱেত। চ' বহুত বেছি ধুনীয়া হয় প্লেচটো, বহুত বেছি স্পেচিয়াছ হয়। আৰু ইয়াতে বহুত বেছি ধুনীয়া ধুনীয়া ফুলো ৰুই দিয়া আছে, আৰু ফটো উঠিবৰ কাৰণে একেবাৰে পাৰফেক্ট প্লেচ। আৰু এটা বহুত বেছি ধুনীয়া পুখুৰী আছে। এইফালে আপোনালোকক গোটেইখিনি দেখুৱালোৱে। আচ্ছা, আপোনালোকক এই ঠাইডোখৰ দেখুওৱা হোৱা নাছিলে য'ত আমি ফটো উঠিছিলোঁ। কিমান বেছি ধুনীয়া নহয়নে বাৰু? একেবাৰে কাৰ্টুনত যে আমি দেখি থাকোঁ, নিট এণ্ড ক্লিন, গ্ৰীণ, আৰু ইমান ধুনীয়া ৰাস্তাটো, একা বেকা পাহাৰডোখৰ, আহা একেবাৰে মন চন জোৰ পৰি যায়। দুয়োফালে মাথো সেউজীয়া আৰু সেউজীয়া। আমি দুজনীয়ে তাতে বহি বহুত বেছি কথা পাতিলোঁ, আৰু ইমান বেছি ধুনীয়া সময়খিনি কেনেকৈ পাৰ হৈ গ'ল আমি গমকেই নাপালোঁ। আবেলি খবৰ হ'ল। আৰু আপোনালোকক কোৱাই হোৱা নাই নহয় লোকেশ্যন হৈছে পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজৰ একেবাৰে গাতে লাগি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। গতিকে আপোনালোকেও আহিব আৰু ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব। তাৰপিছত আমি ওলাই মেলি ধুনীয়াকৈ একাপ চাহ খালোঁ যাওঁ, আৰু তাৰপিছত দুজনীয়ে ওলাই গ'লোঁ বেলি ভিউ চাবলৈকে। সময়খিনি বহুত বেছি ভাল লাগিল, আৰু সেই সময়খিনি ধৰি ৰাখিবলৈকে আজি ভিডিঅ'টো বনাই থ'লোঁ। আজিৰ ভিডিঅ'ৰ বাবে আছিলে এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই।